হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ দশম শ্ৰেণীৰ পুনৰালোচনাৰ যিটো লেচন আছিলে তাৰ অনুসৰণি R1ৰ 7 নম্বৰ কুৱেশ্যনটো মই ছল্ভ কৰি দিব লৈছোঁ। তোমালোকে ভালদৰে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা, কাৰণ আজি মই যিটো অংক শিকাম সেই অংকটো একেবাৰে শ্বৰ্ট মেথডত কেনেদৰে কৰিব পাৰিবা মই সেইটো ছিষ্টেমত মই শিকাম। কাৰণ তোমালোকে এইটো যিটো দশমিকত তোমালোকৰ অংক দি থোৱা আছে, এই দশমিকত থকা অংকটো বহুতে লং মেথডত কৰে আৰু বহুতে সেইটোত টান পায়, যাৰ কাৰণে তোমালোকে MCQ টাইপ আহিব এইবোৰ অংক। সেইকাৰণে এইবোৰ শ্বৰ্ট ফৰ্মত কেনেদৰে উলিয়াব পাৰিবা মই সেইটো বস্তু তোমালোকক শিকাই দিম। এতিয়া তোমালোকে প্ৰথম কুৱেশ্যনটো কি দিছে চাই লোৱা। 12.25, এই 12.25টো আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে। বহুতে এইটো দীৰ্ঘহৰণ পদ্ধতিত বৰ্গমূল নিৰ্ণয় কৰে, সেইকাৰণে তোমালোকৰ বহুতে কনফিউজ এইডোখৰতে লাগা। সেইকাৰণে মই তোমালোকৰ বাবে এটা ইজি মেথড লৈ আহিছোঁ, এইটো চাই লোৱা। প্ৰথমতে মই ষ্টেপ 1 হিচাপত লিখিছোঁ। প্ৰথম ষ্টেপটোত আমি কি কৰিব লাগিব, দশমিক আঁতৰাব লাগিব। এতিয়া যিটো সংখ্যা দি থোৱা আছে সেই সংখ্যাটোৰ পৰা আমি দশমিকটো আঁতৰাই লৈছোঁ। দশমিকটো আঁতৰাই ল'লে কি হ'ব, 1225, বুজি পালা? এইটো দশমিক আঁতৰাই পিনি আমি যিটো অংক পালোঁ সেইটো। তাৰপিছত চাবা ষ্টেপ 2টো চুটিহৰণ নিয়মেৰে উৎপাদক উলিওৱা। এতিয়া যিটো সংখ্যা তুমি দশমিক আঁতৰাইছিলা সেই সংখ্যাটোক আমি কি কৰিব লাগিব, চুটিহৰণ নিয়মেৰে উৎপাদক উলিয়াব লাগিব, বুজি পালা? এতিয়া এই চুটিহৰণ নিয়মেৰে যদি আমি উৎপাদক উলিয়াওঁ এইটো কি হ'ব, 5ৰে যাব, কাৰণ একক ঘৰত 5 আছে, তেতিয়াহ'লে 5 কেইবাৰ যাব, 2 4 5 বাৰ যাব। তোমালোকে এইখিনি আগৰ ভিডিঅ'ত চাই ল'ব পাৰিবা কেনেদৰে মই হৰণ কৰিছোঁ, মই ছিষ্টেমকেইটা বা ষ্টেপকেইটা দি থোৱা আছে। এতিয়া যিহেতু এইটোৰ একক ঘৰত 5 আছে, তেতিয়াহ'লে আকৌ কিহে যাব, 5 যাব। 5 কেইবাৰ যাব, 49 বাৰ যাব, বুজি পালা? এতিয়া 49টো কিহে যায় আমি চবেই জানোৱেই, 7 যায়, 7 7 বাৰ যাব, বুজি পালা? আকৌ 7 কেইবাৰ যাব, এবাৰ যাব। তোমালোকে এইখিনি ভালদৰে কৰি চাবা। এতিয়া থাৰ্ড ষ্টেপটো চাই ল'বা। থাৰ্ড ষ্টেপটো কৰাৰ আগতে তোমালোকে এইটো এনেকৈ উৎপাদকখিনি লিখি ল'ব লাগিব, বুজি পালা? এতিয়া আমি উৎপাদক কি পাইছিলোঁ, 5 দুটা পাইছিলোঁ আৰু 7 দুটা পাইছিলোঁ। সেই দুটা আমি এনেকৈ লিখি ল'লোঁ। তাৰপিছত আমি জোৰ বনালোঁ, দুইটাকে জোৰ বনোৱাৰ পিছত কি হ'ব, এইটো এনেকৈ থাকি গৈছিলে, এইটো লিখি ল'বা। এতিয়া দুটাৰ পৰা আমি এটা 5 ল'লোঁ আৰু এই দুটাৰ পৰা এটা 7 ল'লোঁ, বুজি পালা? এই দুইটা পূৰণ কৰিলে কিমান হ'ব, 35 হ'ব। এতিয়া এই 35টোত আমি কি কৰিব লাগিব, দশমিক বহাব লাগিব। এতিয়া কেনেদৰে দশমিক বহাম সেইটো চোৱা। এতিয়া থাৰ্ড ষ্টেপটো হৈছে দশমিক বহোৱা। এতিয়া যিহেতু আমাৰ যিটো সংখ্যা দি থোৱা আছিলে, 12.25 দি থোৱা আছিলে, পইণ্টত দি থোৱা আছিলে। এতিয়া সেইটো কি কৰিব লাগিব, যিটো 35 ওলাইছিলে সেই 35টো আমি পইণ্টত বহাব লাগিব, তাৰমানে দশমিকত বহাব লাগিব। যিহেতু অংকটো আমাক দশমিকত দি থোৱা আছিলে, আমি দশমিক উঠাই পিনি আমি পাইছিলোঁ 35, অনলি 35 পাইছিলোঁ। এতিয়া দশমিক বহাওঁতে কি ক'ত তোমালোকে দশমিক দিব লাগিব সেইটো ভালদৰে জানিব লাগিব। এতিয়া তাৰ কাৰণে কি হ'ব চোৱা, ইয়াত দশমিক কেইটা আগত আছে, দুটা আগত আছে, বুজি পালা? দশমিক দুটা আগত আছে, সেইকাৰণে তোমালোকে যেতিয়া বৰ্গমূল উলিয়াবা, দুটা আগত যদি দশমিক থাকে তোমালোকে এটা আগত দশমিক দিবা, বুজি পালা? যদিহে তোমালোকৰ 4টা আগত দশমিক থাকে তেতিয়া দুটা আগত দশমিক দিবা, বুজি পালা? যদিহে 6টা আগত থাকে তেতিয়াহ'লে তোমালোকে কেইটা আগত দিব লাগিব, 3টা আগত দিব লাগিব, বুজি পালা? দুটা হ'লে এটা আগত, 4টা হ'লে দুটা আগত, আৰু 6টা আগত যদি দশমিক থাকে তেতিয়া 3টা আগত তোমালোকে দশমিক দিলে হৈ যাব। তোমালোকে উত্তৰটো এইটোৱে। মই এতিয়া ষ্টেপকেইটা তোমালোকক লিখি দিয়াৰ কাৰণে অকণমান দীঘল হৈছে, তাৰপিছত যিকেইটা অংক মই সেইকেইটা পূৰা শ্বৰ্ট ফৰ্মত তোমালোকক লিখাই দিম, বুজি পালা? এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাই লোৱা। 2 নম্বৰ কুৱেশ্যনটো দি থোৱা আছে 24.01। এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব, প্ৰথমতে আমি সদায় দশমিকটো আঁতৰাই ল'ব লাগিব। দশমিকটো ডাইৰেক্ট তোমালোকে এনেদৰে কৰিব পাৰা, দশমিকটো আঁতৰাই পিনি, বুজি পালা? এতিয়া তোমালোকে উৎপাদকখিনি উলিয়াই লোৱা। এই গোটেই সংখ্যাটো যিহেতু অযুগ্ম সংখ্যা, তেতিয়াহ'লে 2য়ে হৰণ নাযায়, তেতিয়াহ'লে আমি কিহে হৰণ কৰিব লাগিব, ধৰি লোৱা এই গোটেই সংখ্যাটো 7ৰে হৰণ যাব। 7ৰে হৰণ কৰিলে কিমান হ'ব, 3 4 3। তোমালোকে এইখিনি কৰি চাবা ভালদৰে, তেতিয়া বুজি পাবা। এতিয়া এই গোটেই সংখ্যাটোকো কিহে যাব, 7ৰে যাব। 7 কেইবাৰ যাব, 49 বাৰ যাব, বুজি পালা? এতিয়া 49টো কিহে যায় তো আমি চবেই গম পাওঁৱেই, কিহে যাব, 7ৰে যাব। আকৌ 7টোক 7ৰে এনেদৰে হৰণ যাব। এতিয়া চাই লোৱা, 2 4 0 1 দশমিকটো দি দিয়া তোমালোকে, কিমান হ'ব, 7 × 7 × 7 × 7। এতিয়া দুটা দুটাকৈ তোমালোকে পেয়াৰ বনোৱা বা জোৰ বনোৱা। এই দুটাৰ পৰা কেইটা আহিব, এতিয়া এটা 7 আহিব, এই দুটাৰ পৰাও এটা 7 আহিব, বুজি পালা? এতিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ব, 49 হ'ব। এতিয়া দশমিক বহোৱা। দশমিক কেইটা আগত আছে তোমালোকে চাই লোৱা। দশমিক কেইটা আগত আছে, দুটা আগত আছে, তেতিয়াহ'লে কেইটা আগত দশমিক বহিব, উত্তৰত এটা আগত দশমিক বহিব। যেতিয়া দুটা আগত দশমিক থাকিব তেতিয়া সদায় এটা আগত দশমিকটো বহাবা তোমালোকে। যদিহে 4টা আগত থাকে তেতিয়াহ'লে উত্তৰত দুটা আগত বহাবা তোমালোকে, বুজি পালা? কিমান ইজি মেথড তোমালোকে দেখিছাই। তোমালোকে যেতিয়া পৰীক্ষাত এনেকুৱা অংকবোৰ কিছুমান আহিব, দীঘল আখৰৰ অংকটো এনেকুৱা বৰ্গমূল উলিওৱা অংক থাকে, তোমালোকে এইটো মেথডতে কৰি পিনি উলিয়াব পাৰিবা, বুজি পালা? এতিয়া কুৱেশ্যন নম্বৰ 3টো কি দি থোৱা আছে সেইটো চাই লোৱা। 146.41, বুজি পালা? এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব, দশমিক উঠাব লাগিব। দশমিক উঠালে কি হ'ব, 14641। ইয়াৰ পৰা আমি দশমিকটো উঠাই লৈছোঁ, দেখিছা? এতিয়া এই গোটেই সংখ্যাটোক আমি হৰণ কৰিব লাগিব। তোমালোকে নিয়মকেইটা চাই ল'বা কেনেদৰে কৰিব লাগে হৰণ। এতিয়া এই গোটেই সংখ্যাটোক 11ৰে হৰণ যাব, বুজি পালা? 11ৰে কেইবাৰ যাব, 1 3 3 1 বাৰ যাব, বুজি পালা? এতিয়া এই গোটেই সংখ্যাটোকো আকৌ কিহে যাব, 11ৰে যাব, বুজি পালা? 11ৰে কেইবাৰ যাব, 121 বাৰ যাব।
আকৌ এই গোটেই সংখ্যাটোকো কিহে যাব 11 যাব 11 11 বাৰ যাব 11টো যেহেতু এটা মৌলিক সংখ্যা তেতিয়াহ'লে 11ক এবাৰ যাব তোমালোকে উৎপাদকখিনি দেখিলা এতিয়া আকৌ চাবা কি লিখিম 146.41 এনেকৈ লিখি ল'বা তাৰপিছত যিকেইটা উৎপাদক ওলাইছিলে সেই উৎপাদককেইটা বৰ্গমূল চিনৰ ভিতৰত লিখি ল'বা এতিয়া আমি কি বনাব লাগিব এতিয়া আমি জোৰ বনাব লাগিব এনেদৰে এই দুটা জোৰৰ পৰা কেইটা আহিব এটা 11 আহিব আকৌ এই দুটাৰ পৰা কেইটা 11 আহিব এটা 11 আহিব এতিয়া 11 দুটা ইনটু কৰা 11 দুটা ইনটু কৰিলে কিমান হ'ব 121 তাৰমানে 121 বুজি পালা তোমালোকক যিহেতু এইবোৰ লং মেথডত কৰিবলৈ নাহে লং মেথডত বৰ্গমূল উলিয়াবলৈ নাহে তাৰমানে লং কুৱেশ্যনৰ মাজে মাজেহে এনেকুৱা অংক কিছুমান দেখা যায় সেইকাৰণে তোমালোকে এইটো মেথড যদি ভালদৰে শিকি থোৱা তোমালোকৰ ইজি হৈ যাব বহুত বুজি পালা এতিয়া চোৱা যিহেতু আমাৰ দশমিকটো দুটা আগত আছিলে তেতিয়াহ'লে যিটো উত্তৰ ওলাইছিলে তাত দশমিকটো কেইটা আগত বহিব এটা আগত বহিব বুজি পালা তাৰমানে সেই 1ৰ আগত বহিব এতিয়া ইয়াত দেখিছা দুটা আগত দশমিক আছে তেতিয়াহ'লে এটা আগত আমি দশমিক দিছোঁ এইটো হ'ব তাৰ উত্তৰ